কুৰাণ মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 722 নং খণ্ডটিৰ মাজলৈ প্ৰিয় দৰ্শকবৃন্দ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ তৰফৰ পৰা আমাৰ প্ৰত্যেকগৰাকী দৰ্শক তথা শ্ৰোতালৈ আমি জনাইছোঁ আমাৰ আন্তৰিক হিয়া ভৰা অভিবাদন, সালামুন আলাইকুম। আপোনালোক যিয়ে য'তে আছে মহান আল্লাহে যেন সকলোকে শান্তিৰে ৰাখক, কুশলে ৰাখক আৰু বিশেষভাৱে যি উদ্দেশ্য লৈ মানৱ কল্যাণৰ বাবে আল্লাহ সুবহানাহু ওয়া তাআলাই এই মহাগ্ৰন্থ আল কুৰআন আমাৰ মাজলৈ প্ৰেৰণ কৰিছে, সেই কুৰআন আমাক বুজাৰ তৌফিক দিয়ক, কুৰাণৰ প্ৰতি আমাক আকৰ্ষিত কৰক আৰু কুৰাণে দেখুওৱা পথ অনুসৰি আমাৰ জীৱন পৰিচালনা কৰাৰ বাবে আল্লাহ সুবহানাহু ওয়া তাআলাই যেন আমাক তৌফিক দান কৰক। প্ৰিয় দৰ্শকবৃন্দ, আমি সদায় কৈ আহিছোঁ আল্লাহৰ কিতাপ সমাজত গোপন হৈ আছে। এই গোপন হৈ থকা বিষয়টো আজি নহয়। আল্লাহৰ আয়াতে, আল্লাহৰ কিতাবে আমাক প্ৰমাণ কৰিছে যে যুগে যুগে কালে কালে সদায় আল্লাহৰ কিতাপ গৰিষ্ঠ সংখ্যক লোকেই প্ৰকৃততে অগ্ৰাহ্য কৰি আহিছে, অমান্য কৰি আহিছে। আজিৰ সামগ্ৰিক প্ৰেক্ষাপটতো ইয়াৰ কোনো ব্যতিক্ৰম নহয়। আমি স্বীকাৰ কৰিব লাগিব আল্লাহৰ কিতাবে কি কৈছে আমি গৰিষ্ঠ সংখ্যকেই নাজানো। আৰু এই নজনাৰ দুৰ্বলতাৰ সুযোগ লৈ প্ৰকৃততে সমাজৰ এচাম ধৰ্মান্ধতাৰ মাজত সোমাই থকা লোকে আমাক কুৰাণৰ বাহিৰৰ পৰম্পৰাগতভাৱে চলি অহা ইছলাম ধৰ্মৰ মাজত আমাক সোমোৱাই দিলে। যি ইছলাম ধৰ্মৰ আমাৰ পালনীয় গ্ৰন্থ কুৰাণ মজিদ নহয়, নাজিলকৃত গ্ৰন্থ নহয়, বৰং সেই ইছলাম ধৰ্মৰ পালনীয় গ্ৰন্থ হৈছে মানুহৰ দ্বাৰা সংকলিত, মানুহৰ দ্বাৰা সংগৃহীত ধৰ্মীয় গ্ৰন্থৰ আধাৰতে প্ৰকৃততে আমি ইছলাম নামৰ ধৰ্মটিক পালন কৰি আহিছোঁ। আমি এই কথা বতৰাবোৰ অতি স্পষ্টভাৱে সদায় কৈ আহিছোঁ আৰু কোনেও ইয়াক অস্বীকাৰ কৰিব নোৱাৰে। কোনেও দাবী কৰিব নোৱাৰে যে মই এককভাৱে আল্লাহৰ কিতাপৰ ওপৰত নিজৰ জীৱন পৰিচালনা কৰাৰ বাবে মই চেষ্টা কৰি আহিছোঁ। এনে লোকৰ সংখ্যা নিচেই তাকৰ। সেই কথাও আল্লাহ সুবহানাহু ওয়া তাআলাই কুৰাণ মজিদত উল্লেখ কৰিছে। কুৰাণ মজিদ যিহেতু আমাৰ বাবে অপৰিচিত হৈ আছে, সেইবাবেই আমি উল্লেখ কৰা কুৰাণৰ কথা বতৰাসমূহ আমাৰ গৰিষ্ঠ সংখ্যকৰেই প্ৰাথমিক অৱস্থাত খুব অবাস্তৱ কথা, অসাধাৰণ কথা, মানিব নোৱাৰা কথা যেন আমাৰ লাগিব আৰু লগাটো খুবেই স্বাভাৱিক। তাৰ মূল কাৰণ হৈছে কুৰাণৰ সৈতে আমাৰ পৰিচয় নাই। কুৰাণে কি কৈছে আমি নাজানো। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, আমি এক ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ যাতে কুৰাণৰ এই বাস্তৱ কথা বতৰাসমূহ মানুহৰ মাজত প্ৰচাৰ হওক, মানুহ যাতে কুৰাণৰ প্ৰতি আকৰ্ষিত হওক আৰু এই কুৰাণে দেখুওৱা পথ অনুসৰি যাতে মানুহে নিজৰ জীৱন পৰিচালনা কৰাৰ বাবে আগ্ৰহী হয়। সেই উদ্দেশ্য আগত ৰাখিয়ে আল্লাহৰ এই একক কিতাপ, এই ৱাহিদ কিতাপৰ বহুতো বিষয় ভিত্তিক আলোচনা ও চৰ্চা আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু দেখা গৈছে আল্লাহৰ কিতাপৰ এনে ধৰণৰ বিষয়ভিত্তিক আলোচনা বা চৰ্চাৰ যিসমূহ আমি তথ্য কুৰাণৰ পৰা দিছোঁ, সেই তথ্যসমূহ আমাৰ পৰম্পৰাগতভাৱে চলি অহা ইছলাম ধৰ্মৰ সৈতে কিন্তু মিল নাই। সেইবাবে আল্লাহৰ কিতাপৰ কথা বতৰাসমূহ যেতিয়া মানুহে প্ৰচাৰ কৰে, গৰিষ্ঠ সংখ্যক মানুহেই ইয়াক প্ৰকৃততে অগ্ৰাহ্য কৰে, কথা বতৰাবোৰ সঁচা নহয় বুলি ভাবে। আৰু ইবলিছ নামৰ আমাৰ চিৰশত্ৰুটো সদায় আছেই আল্লাহৰ কিতাপৰ পৰা মানুহক আঁতৰাই নিবলৈ। আমি সদায় এই কথা বতৰাবোৰ আপোনালোকৰ মাজত কৈ আহিছোঁ যাতে আপোনালোকেও নিজৰ বিবেকক দংশন হ'বলৈ নিদিব, নিজৰ বিবেকক প্ৰয়োগ কৰক। প্ৰত্যেকৰ ঘৰত আল্লাহৰ কিতাপ আছে। এই কিতাপ অনুসৰি যদি আমি আমাৰ জীৱন পৰিচালনা নকৰোঁ, কিতাপৰ বাহিৰত গৈ
মানুহৰ দ্বাৰা সংগৃহীত, মানুহৰ দ্বাৰা সংকলিত কথা বতৰাকে আল্লাহৰ ইছলাম বুলি যদি আমি ভাবি চলি থাকোঁ, তেন্তে বিপদ যে অনিবাৰ্য সেই কথাও আল্লাহ সুবহানাহু তাআলাই কোৰআন মজিদত উল্লেখ কৰিছে। সেয়েহে আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ, আহক মূল বাস্তৱতাৰ দিশলৈ আহক। যিসকলে প্ৰকৃততে বিশ্বাস কৰিছে আৰু যিসকলে বিশ্বাস কৰা নাই, আমি সদায় কৈ আহিছোঁ, তেনে লোকসকলৰ বাবে প্ৰকৃততে আমাৰ এই ভিডিঅ'সমূহ বা আল্লাহৰ কিতাপ তেনে লোকসকলৰ বাবে নহয়, কেৱল মুত্তাকি লোককহে আল্লাহৰ কিতাপে পথৰ নিৰ্দেশনা দিয়ে। গতিকে আল্লাহে যেনেধৰণে আমাক সমৰ্পিত হ'বলৈ কৈছে, আমি তেনেধৰণে সমৰ্পিত হ'ব লাগিব। তেতিয়াহে আল্লাহৰ কথাৰ মূল দৰ্শন আমি বুজিবলৈ পাম। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ যি চৰ্চিত বিষয় হিচাপে আমি নিৰ্বাচিত কৰি লৈছোঁ, আমি আশা ৰাখিম কোনেও যাতে আৱেগিক নহয়। আল্লাহৰ কিতাপৰ ইনশাআল্লাহ আমি তথ্য দিম। সেই তথ্যৰ আধাৰেৰে বিষয়বস্তুসমূহ বিবেচনাৰ আওতালৈ আনক। আৰু যদি সময় থাকোঁতেই এই বিষয়বস্তুসমূহ আমাৰ বিবেচনাৰ মাজলৈ আমি নানো, তেন্তে আল্লাহৰ কিতাপ অগ্ৰাহ্য কৰাৰ অপৰাধত আমি যে জাহান্নামৰ জুইত জ্বলিব লাগিব তাৰ কোনো সন্দেহ নাই। পৃথিৱীত থাকোঁতে আমি যিমানেই নিজক ধাৰ্মিক বুলি ভাবোঁ। আমাৰ আজিৰ আলোচ্য বিষয় প্ৰিয় দৰ্শকবৃন্দ আমি আপোনালোকৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। সেই বিষয়টি হৈছে সুন্নাত। আজি সমগ্ৰ বিশ্বতে কোৰআন মজিদৰ বাহিৰৰ যি ইছলাম ধৰ্ম আমি পালন কৰি আহিছোঁ, সেই ধৰ্মৰ মূল লাই খুঁটাই হৈছে ৰচুলৰ সুন্নত। ৰচুলৰ সুন্নত নামৰ যিসমূহ কথা বতৰা প্ৰকৃততে সমাজত বহুল প্ৰচাৰিত হৈ আছে, কোৰআন মজিদৰ বাহিৰৰ ধৰ্মীয় গ্ৰন্থসমূহৰ মাধ্যমেৰে আমি গৰিষ্ঠ সংখ্যকেই প্ৰকৃততে সেই কথা বতৰাসমূহৰ মাজতহে আছোঁ। আল্লাহৰ কিতাপ আমি অগ্ৰাহ্য কৰি ৰাখিছোঁ। ৰচুলৰ সুন্নত প্ৰত্যেকটো বিষয় আমাক দেখুৱাই থকা হৈছে। দাড়ি ৰখা, টুপি পিন্ধা, জুব্বা পিন্ধা, টাখনুৰ ওপৰত কাপোৰ পিন্ধা, তিনি ঘোটত পানী খোৱা ইত্যাদি ইত্যাদি বহুতো বিষয় কেৱল ৰচুলৰ সুন্নত, ৰচুলৰ সুন্নত, ৰচুলৰ সুন্নত। আমি সকলোৱে এই ৰচুলৰ সুন্নতকেই ইছলাম ধৰ্ম বুলি পালন কৰি আহিছোঁ। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমি আৰম্ভণিতেই আপোনালোকক একেবাৰে স্পষ্ট কৰিব বিচাৰিছোঁ যে কোৰআন মজিদৰ মাজত সুন্নতে ৰচুল বা ৰচুলৰ সুন্নত বুলি কোনো প্ৰসংগই নাই। কোনো আয়াতেই আল্লাহে ৰচুলৰ সুন্নত বা সুন্নতে ৰচুল এই বিষয়টো আল্লাহ সুবহানাহু তাআলাই উল্লেখেই কৰা নাই। গতিকে এবাৰ ভাবি চাওঁ আহক, যি বিষয়বস্তুৰ ওপৰত আল্লাহে উল্লেখেই কৰা নাই, আমি সেই বিষয়বস্তুসমূহকেই আমি ইছলাম বুলি পালন কৰি আহিছোঁ। অথচ আল্লাহৰ কথা বতৰা আল্লাহৰ কিতাপৰ মাজতে সীমাবদ্ধ কৰি ৰাখিছোঁ। এয়া জানো আমি আল্লাহৰ কিতাপ অগ্ৰাহ্য কৰাৰ অপৰাধ নহ'ব আমাৰ? সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তু যথেষ্ট স্পৰ্শকাতৰ বুলি আমি বিবেচনা কৰিছোঁ। আমি আহ্বান জনাইছোঁ কোনেও যাতে আৱেগৰ বশৱৰ্তী হৈ কথা বতৰাসমূহ চিন্তা নকৰি আল্লাহৰ কিতাপৰ তথ্যেৰে চিন্তা কৰক। আমি পুনৰ স্পষ্ট কৰিছোঁ যে ৰচুলৰ সুন্নত বুলি আল্লাহৰ কিতাপত কোনো আয়াতো নাই, কোনো প্ৰসংগও নাই। কিয় নাই? প্ৰথম কথাটো আমি আপোনালোকক বিবেচনা কৰিবলৈ কৈছোঁ, আমি যি ৰচুলৰ সুন্নতৰ ওপৰত আমি যুগে যুগে কালে কালে ইছলাম ধৰ্ম যে আমি পালন কৰি আহিছোঁ, সেই ৰচুল কিন্তু স্পেচিফিকেলি একমাত্ৰ সালামুন আলা মুহাম্মদৰ জীৱন কাহিনী, তিনি প্ৰকাৰৰ সুন্নত বা তিনি প্ৰকাৰৰ হাদিছ, আউলি হাদিছ, ফেইলি হাদিছ, তাকৰিৰি হাদিছ।
গতিকে সুন্নত তিনি প্ৰকাৰৰ বুলি আমাক ধৰ্মীয় গ্ৰন্থই বুজাই আছে যে সালামুন আলা মুহাম্মদে যি কৈছিলে সি কাউলি, যি তেখেতে কৰি দেখুৱাইছিলে সি ফেলি, আৰু যি অনুমোদন দিছিলে সি তাকৰিৰি বুলি আমাক বুজাই তিনি প্ৰকাৰৰ বিভিন্ন সুন্নতৰ মাজত আমাক সীমাবদ্ধ কৰি ৰাখিলে। এই ক্ষেত্ৰত আমি আপোনালোকক বিবেচনা কৰাৰ বাবে আহ্বান জনাওঁ। আল্লাহৰ কিতাবত আমি আল্লাহৰ সৈতে অংগীকাৰবদ্ধ হৈছোঁ। আল্লাহক আমি কৈছোঁ যে লা নুফাৰৰিকু বাইনা আহাদিম মিৰ ৰুসুলিহি, অৰ্থাৎ আল্লাহৰ দ্বাৰা প্ৰেৰিত মনোনীত যিমান ৰসুল আছে সেই ৰসুলসকলৰ মাজৰ কোনো এজনক আমি কেতিয়াও ফৰক নকৰোঁ, পৃথক নকৰোঁ। এইটো আল্লাহৰ কিতাবত বহুবাৰ উল্লেখ কৰিছে আমাৰ অংগীকাৰ। আমি আল্লাহক ৱাদা কৰিছোঁ লা নুফাৰৰিকু, আমি ফৰক নকৰোঁ, মন কৰিব, বাইনা আহাদিম মিৰ ৰুসুলিহি, তেখেতৰ ৰসুলসকলৰ মাজৰ পৰা কোনো এজনক আমি কেতিয়াও পৃথক নকৰোঁ। এতিয়া আমাৰ যি পৰম্পৰাগতভাৱে চলি অহা ইছলাম ধৰ্ম আছে, যি আমাৰ সুন্নতে ৰসুল আছে, সেই সুন্নতে ৰসুল কেৱল সালামুন আলা মুহাম্মদৰ জীৱন ভিত্তিক ধৰ্মীয় গ্ৰন্থসমূহত, যিসমূহ আল্লাহৰ দ্বাৰা নাজিলকৃত নহয়। গতিকে কোৰাণৰ দৃষ্টিত প্ৰথম আমি অপৰাধত পৰিম যে আল্লাহৰ দ্বাৰা প্ৰেৰিত ৰসুলসকলৰ মাজত আমাক পৃথক কৰিবলৈ মানা কৰিছে। আমি কিন্তু এক্সক্লুচিভলি এজন বিশেষ ৰসুল সালামুন আলা মুহাম্মদক আমি পৃথক কৰি লৈ কেৱল তেখেতৰ সুন্নত, মানুহে যি সংগ্ৰহ কৰিছে বা সংকলিত কৰিছে সেই সুন্নতৰ মাজত আমি চলি আহিছোঁ। গতিকে আল্লাহৰ ৰসুলসকলৰ মাজত পৃথক কৰাটো প্ৰথম আমি অপৰাধ হিচাপে আল্লাহৰ ওচৰত আমাৰ গণ্য হ'ব। দ্বিতীয় কথা হৈছে আল্লাহৰ কিতাবত কিয় সুন্নতে ৰসুল বা ৰসুলৰ সুন্নত উল্লেখ নাই, এই কথাও আমি চিন্তা কৰিব লাগিব। আৰু এই দিশটো চিন্তা কৰিবৰ বাবে প্ৰথমতে আমি সুন্নত শব্দৰ অৰ্থ কি আমি বুজিব লাগিব। আমাকতো বুজাই অহা হৈছে যে সালামুন আলা মুহাম্মদে যেনেকৈ খাইছিল, যেনেকৈ বহিছিল, যেনে ধৰণৰ সাজ পোছাক পিন্ধিছিল ইত্যাদি কথা বতৰাসমূহ হৈছে ৰসুলৰ সুন্নত। এই হৈছে আমাৰ ধৰ্মীয় পৰম্পৰাই আমাক বুজাই আহিছে। আল্লাহৰ কিতাবে আমাক কৈছে যে সুন্নত একমাত্ৰ আল্লাহৰ। ৰসুলসকল হৈছে মেছেঞ্জাৰ, আমাৰ দৰে মানুহ হয়। আল্লাহে তেওঁলোকক মনোনীত কৰিছে, ৱাহি কৰিছে, কিতাবৰ জ্ঞান নাজিল কৰিছে আৰু মানুহৰ মাজত প্ৰচাৰ কৰাইছে। গতিকে ৰসুলৰ নিজস্ব ব্যক্তিগত কোনো কথা থাকিবই নোৱাৰে, যিহেতু তেওঁ মেছেঞ্জাৰ হয়, বাৰ্তা বহন কৰে। কাৰ বাৰ্তা বহন কৰে? আল্লাহৰ বাৰ্তা বহন কৰে। সেইবাবেই তেওঁলোক ৰাছুলুল্লাহ, আল্লাহৰ ৰসুল, আল্লাহৰ বাৰ্তা বাহক। গতিকে বাৰ্তা বাহক এজনৰ নিজস্ব কথা বতৰা, নিজস্ব বিধান, নিজস্ব নীতি নিয়ম যিসমূহ কোৰাণ মজিদত নাই, সেইসমূহক যদি আমি ইছলাম ধৰ্ম বুলি পালন কৰি আহোঁ, তেন্তে আল্লাহে কিয় আমাক জান্নাতত সোমোৱাৰ প্ৰৱেশ দিব, অনুমতি দিব? যিহেতু আল্লাহৰ কথা বতৰাক আমি একাষৰীয়া কৰি আল্লাহেৰ এজন বিশেষ বাৰ্তাবাহকক আমি চিলেক্ট কৰি লৈছোঁ। এজন বাৰ্তাবাহকক চিলেক্ট কৰাটোৱেই প্ৰথম কথা হৈছে কোৰাণৰ দৰ্শন অনুসৰি আমাৰ অপৰাধ। দ্বিতীয়তে, কোনো বাৰ্তাবাহকৰ নিজস্ব সুন্নত থাকিবই নোৱাৰে। সুন্নত সদায় আল্লাহৰ। সুন্নত শব্দৰ অৰ্থ হৈছে নিয়ম। বিভিন্ন প্ৰসংগৰ লগত সংগতি ৰাখি এই সুন্নতে ভিন্ন অৰ্থ প্ৰকাশ কৰিছে। বিশেষভাৱে মূল কথাটো হৈছে যে নিয়ম। সুন্নত শব্দৰ অৰ্থ হৈছে নিয়ম, বিধান। গতিকে সুন্নত কেৱল আল্লাহৰ। আমি চলিব লাগিব আল্লাহে দেখুওৱা নিয়ম অনুসৰি।
ৰসুল প্ৰত্যেকগৰাকী ৰসুল এই আল্লাহে দেখুওৱা নিয়ম অনুসৰি তেওঁলোকে নিজৰ জীৱন পৰিচালনা কৰিছিল আৰু এই কথা বতৰাসমূহেই মানুহৰ মাজত প্ৰচাৰ কৰিছিল, ব্যক্তিগত কোনো কথা নহয়। গতিকে নিয়ম বিধান যেহেতু একমাত্ৰ আল্লাহৰ, তেন্তে ৰসুলৰ সুন্নত শব্দৰ প্ৰাসংগিকতা ক'ত থাকিল? এই সুন্নত শব্দ আল্লাহ সুবহানাহু ওয়া তাআলাই কুৰাণ মজিদত সৰ্বমুঠ 21 বাৰ তিনিটা ভিন্ন ডেৰিভেটিভত আল্লাহ সুবহানাহু ওয়া তাআলাই ব্যৱহাৰ কৰিছে। বহুতো আয়াতত আল্লাহে এই সুন্নতক নিয়ম কৈছে বা বহু সময়ত প্ৰসংগৰ লগত সংগতি ৰাখি অৱস্থা, পৰিণতি, সুন্নতে আউৱালিন, আগৰ লোকসকলৰ যি পৰিণতি। গতিকে সুন্নত শব্দই প্ৰসংগৰ লগত সংগতি ৰাখি বহুতো সময়ত অৱস্থা, পৰিণতি আৰু বিশেষভাৱে সুন্নত শব্দই আমাক নিয়ম বুজায়। গতিকে আল্লাহে কুৰাণ মজিদ নাজিল কৰি আল্লাহৰ বিধি বিধান ইয়াত সন্নিৱিষ্ট কৰিছে। গতিকে সুন্নত কেৱল আল্লাহৰ হ'ব লাগিব। এই কথা বতৰাসমূহ আমি কুৰাণ নজৰাৰ বাবে আমি গৰিষ্ঠ সংখ্যকেই চিন্তা কৰা নাই। কুৰাণৰ বাহিৰত গৈ আমাক সুন্নতে ৰসুলৰ নামত আমাক বিভিন্ন ধৰণৰ কথা বতৰাসমূহৰ মাজত ৰাখিছে, য'ত কুৰাণ মজিদে সুন্নতে ৰসুল শব্দই ব্যৱহাৰ কৰা নাই, কোনো প্ৰসংগই নাই ইয়াত। গতিকে আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ, কুৰাণ যিহেতু ফুৰকান হয়, এই ফুৰকানৰ দ্বাৰাই আমি সঁচা মিছাৰ পাৰ্থক্য কৰাৰ চেষ্টা কৰিব লাগিব। এই কুৰাণ যিহেতু বুৰহান হয়, গতিকে কুৰাণেই আমাৰ একমাত্ৰ প্ৰমাণ। ইয়াৰ বাহিৰৰ যিমান অলি আউলিয়াৰ যিমান ধৰ্মীয় কথা বতৰাৰ গ্ৰন্থ পৃথিৱীত এক্সিষ্ট কৰি আছে, সেই কথা বতৰাসমূহৰ পৰা আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক আঁতৰি আহিবলৈ কৈছে। আল্লাহৰ হুদুদ, আল্লাহৰ পৰিসীমাৰ মাজত আমাক থাকিবলৈ কৈছে। আল্লাহৰ পৰিসীমাৰ মাজতেই সুন্নাতুল্লাহ, আল্লাহৰ সুন্নত আছে, আল্লাহৰ নিয়ম আছে, আল্লাহৰ বিধান আছে। এই কথা বতৰাসমূহ আমি কুৰাণ নজনাৰ অপৰাধতেই, সেই দুৰ্বলতাৰ সুযোগ লৈ প্ৰকৃততে আমাক সুন্নতে ৰসুল বুলি আমাক বিভিন্ন ধৰণৰ ধৰ্মীয় গ্ৰন্থৰে আমাক ইছলাম ধৰ্ম পালন কৰাই আহিছে। প্ৰকৃততে আমি সদায় কৈ আহিছোঁ, আমাক আভুৱা ভাৰি আহিছে। আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ, এই কথা বতৰাসমূহ সময় থাকোঁতেই চিন্তা চৰ্চা কৰক। আহক, আল্লাহে ব্যৱহাৰ কৰিছে সৰ্বমুঠ এই সুন্নত তিনিটা ভিন্ন ডেৰিভেটিভত সৰ্বমুঠ 21 বাৰ কুৰাণ মজিদত উল্লেখ কৰিছে। তাৰে দুই এটি আপোনালোকৰ মাজত আমি তথ্য লৈ আনিব বিচাৰিছোঁ। প্ৰথমতে আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ কুৰাণ মজিদৰ 33 নং সূৰা আল আহজাবৰ 38 নং সূৰাৰ মাজত, ৰাব্বি আউযু বিকা মিন হামাজাতি শায়াতিন ওয়া আউযু বিকা ৰাব্বি আন ইয়াহদুৰুন। বিসমিল্লাহ আর রহমান আর রহিম। আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে 33 নং সূৰা আল আহজাবৰ 38 নং আয়াতত কৈছে যে মা কানা আলান নাবিয়্যি মিন হাৰাজিন, মা কানা আলান নাবিয়্যি মিন হাৰাজিন। নবীসকলৰ প্ৰকৃততে হাৰাজিন, অস্বস্তি, ডিসকমফৰ্ট নবীসকল প্ৰকৃততে কেতিয়াও নহয়। নবীসকলৰ ক্ষেত্ৰত ডিসকমফৰ্ট হোৱাৰ কোনো প্ৰকৃততে অৱকাশেই নাথাকে। কিহত ডিসকমফৰ্ট, কিহত অস্বস্তি? ফি মা ফাৰাদাল্লাহু লাহু, ফি মা, তাৰ মাজত ডিসকমফৰ্ট নবীসকল প্ৰকৃততে শোভা নাপায়। ডিসকমফৰ্ট হোৱাটো ফি মা ফাৰাদাল্লাহু লাহু, তাৰ মাজত যি আল্লাহে তেওঁৰ বাবে বাধ্যতামূলক কৰিছে, ফৰজ কৰিছে। এই বাধ্যতামূলক ফৰজ কি কৰিছে? সুন্নাতাল্লাহি, আল্লাহৰ সুন্নত।
ফি আল্লাজি খালাউ মিন কাবলু, যি আল্লাহৰ সুন্নতৰ মাজত, আল্লাজিনা যিসকলে, খালাউ মিন কাবলু অতীতত যিসকলে অতিবাহিত হৈ গ'ল, গুজৰি গ'ল, এই আল্লাহৰ সুন্নতৰ মাজতেই তেওঁলোকে পাৰ হৈ গৈছে। গতিকে আল্লাহৰ যি সুন্নত, আল্লাহে নবীসকলৰ বাবে যি ফৰজ কৰিছে, বাধ্যতামূলক কৰিছে, সেই ক্ষেত্ৰত নবীসকলে কোনো ডিসকমফৰ্ট ফিল কৰাৰ, অস্বস্তি ফিল কৰাৰ শোভা নাপায়। ওয়াকানা আমরুল্লাহি কাদারান মাকদুরান, যেহেতু আমরুল্লাহি আল্লাহর যে সিদ্ধান্ত, কাদারান সি নির্ধারিত হয়ে আছে, ভালৰ পরিণতি ভাল, বেয়াৰ পরিণতি বেয়া, মেকদুরান আৰু সি কাৰ্যকৰী হবই। গতিকে 33 নং সূরাৰ 38 নং আয়াতত আমি দেখিলো যে এই সুন্নত সন্দৰ্ভত আল্লাহে কৈছে যে আল্লাহৰ যি সুন্নত নবীসকলৰ বাবে ফৰজ কৰিছে, তাৰ মাজত নবীসকলে সেই সুন্নত পালন কৰিবলৈ যাওঁতে তেওঁলোকে ডিসকমফৰ্ট হোৱাৰ প্ৰশ্নই নাহে, শোভা নাপায়। আৰু এই সুন্নতৰ মাজত আল্লাহৰ সুন্নত, সুন্নাতাল্লাহি শব্দটো মন কৰিব, সুন্নাতাল্লাহি আল্লাহৰ সুন্নত, আল্লাহৰ নিয়ম, আল্লাহৰ বিধান। আৰু এই সুন্নতৰ মাজতেই ইতিমধ্যে অতীত হৈ যোৱা লোকসকলো এই সুন্নতৰ মাজতেই তেওঁলোকে অতীত হৈছে। আৰু আল্লাহৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত নিশ্চিতভাৱে কাৰ্যকৰী হ'বই। আহক প্ৰিয় দৰ্শকবৃন্দ, আমি আন এটি তথ্যৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। আল্লাহৰ এই সুন্নত সন্দৰ্ভত আলোচনা কৰিবৰ বাবে কোৰআন মজিদৰ 33 নং সূরা, একেটি সূরাৰে আমি 62 নং আয়াতটিৰ মাজলৈ আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। সূরা আল আহজাবৰ 62 নং আয়াতত আল্লাহে কৈছে যে সুন্নাতাল্লাহি, আল্লাহৰ সুন্নত। আমি আশা ৰাখিম খুব গুৰুত্ব সহকাৰে যাতে এই কথা বতৰাবোৰ প্ৰত্যেকেই যাতে বিবেচনাৰ আওতালৈ আনে। আল্লাহৰ সুন্নত বোলা শব্দটো প্ৰকৃততে আমাৰ বাবে একেবাৰে অপৰিচিত এটি শব্দ। আল্লাহৰ সুন্নত, যেহেতু সুন্নত আমাক এক বেলেগ কনচেপ্ট দি থৈ দিছে। ৰসুলে যি কৈছিল, ৰসুলে যি কৰিছিল, ৰসুলে যি অনুমোদন দিছিল, সেই বিষয়বস্তুসমূহক আমাক সুন্নত বুলি বুজাই আছে। অথচ আল্লাহৰ কিতাবে দাবী কৰিছে যে সুন্নত কেৱল আল্লাহৰ, নিয়ম কেৱল আল্লাহৰ। গতিকে কিমান ডাঙৰ পাৰ্থক্য আছে দুইটা বিষয়ৰ মাজত, যিয়ে প্ৰকৃততে নিৰপেক্ষ দৃষ্টিভংগীৰে চিন্তা কৰিব, তেৱেই ইয়াৰ পাৰ্থক্য ধৰিব পাৰিব। গতিকে 62 নং আয়াতত কৈছে সুন্নাতাল্লাহি, আল্লাহৰ সুন্নত, ফি আল্লাজি খালাউ মিন কাবলু, ফি তাৰ মাজত, আল্লাজিনা যিসকল, খালাউ মিন কাবলু ইয়াৰ আগতে যিসকল অতীত হৈ গ'ল, আল্লাহৰ এই সুন্নতৰ মাজতেই তেওঁলোক অতীত হৈ গ'ল। ৱালান তাজিদা, আৰু তোমালোকে কেতিয়াও বিচাৰি নাপাবা, লি সুন্নাতিল্লাহি, আল্লাহৰ সুন্নতৰ ক্ষেত্ৰত, তাবদিলান, কোনো ৰদ বদল বিচাৰি নাপাবা। মন কৰক প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে অতীত যিমান আমাৰ হৈ গ'ল, নবী ৰসুল বা বিভিন্ন জেনেৰেশ্যন, তেওঁলোক আল্লাহৰ একেই নিৰ্ধাৰিত সুন্নতৰ মাজেৰেই তেওঁলোক অতীত হৈ গৈছে। আমাৰ বাবেও সেই একেই সুন্নত, আৰু ভৱিষ্যতেও ৰোজ কিয়ামতলৈকে আল্লাহৰ এই সুন্নত অপৰিৱৰ্তিত অৱস্থাতেই থাকিব। সেইবাবেই আল্লাহে কৈছে যে ৱালান তাজিদালি সুন্নাতিল্লাহি,
সুন্নাতিল্লাহি আল্লাহৰ সুন্নতৰ ক্ষেত্ৰত কোনো কাৰণত তোমালোকে বিচাৰি নাপাবা তাবদিলান, কোনো বদলি হোৱা তোমালোকে বিচাৰি নাপাবা, ৰদ বদল বিচাৰি নাপাবা। এই কথা বতৰা সমূহেৰে আমাক যি সুন্নত বুজাই আছে, অলপ চিন্তা কৰোঁ আহক বিষয়বস্তুবোৰ। আমাক যি সালামুন আলা মুহাম্মদৰ সুন্নত বুজাই আছে, মিৰাজত গৈ 5 ওয়াক্ত নামাজ আনিছে, আগৰ নবী ৰসুলসকলৰ ক্ষেত্ৰত এনেধৰণৰ নাছিল। আগৰ নবী ৰসুলসকলৰ নিয়ম নামাজ বেলেগ আছিল, ৰোজা বেলেগ। এই কথা বতৰাবোৰ আমাক বিভিন্ন আভুৱা ভাৰিবলৈ প্ৰকৃততে কৈ আহিছে। যিহেতু আল্লাহৰ নিয়মৰ মাজত অতীতে হোক, বৰ্তমানে হোক, ভৱিষ্যতে হোক কোনো ৰদ বদল নাই। ওয়ালান তাজিদা লি সুন্নাতিল্লাহি তাবদিলান। গতিকে আল্লাহৰ সুন্নত, আল্লাহৰ নিয়ম, আল্লাহৰ বাৰ্তাবাহকক লৈ যদি আমি প্ৰেৰণ কৰি দিওঁ, নিশ্চিতভাৱে আল্লাহৰ এই নিয়ম, আল্লাহৰ এই সুন্নতৰ মাজতেই বাৰ্তাবাহকসকলে নিজৰ জীৱন অতিবাহিত কৰিছিলে। আনকি কৰ্মেৰেও তেওঁলোকে প্ৰকাশ কৰি দেখুৱাইছিলে। সেইবাবেই কৈছে ৰসুলসকলৰ ক্ষেত্ৰত লি ইউজহিৰাহু আলা দীনি কুল্লিহি, যাতে ৰসুলসকলে এই সুন্নতক প্ৰকাশ কৰিব পাৰে আলা দীনি কুল্লিহি, দিনৰ আল্লাহৰ দ্বাৰা মনোনীত এই জীৱন ব্যৱস্থাৰ প্ৰত্যেকটো বিষয় ৰসুলসকলে প্ৰকাশ কৰি দেখুৱাবৰ কাৰণে, জাহিৰ কৰিবৰ বাবে লি ইউজহিৰাহু। গতিকে প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তু যথেষ্ট স্পৰ্শকাতৰ, যথেষ্ট চিন্তা কৰিবলগীয়া। যিহেতু আমি সুন্নতৰ নাম লৈয়ে আমি গোটেই পৃথিৱীৰ গৰিষ্ঠ সংখ্যক লোকে এজন বিশেষ বাৰ্তাবাহকৰ বিধি বিধান কোৰআন মজিদৰ বাহিৰত আমি মানি চলি আহি আছো। আমি টুপি পিন্ধিব লাগে, দাড়ি ৰাখিব লাগে, টাকনুৰ ওপৰত কাপোৰ পিন্ধিব লাগে, 3 ঘোটত পানী খাব লাগে, সোঁহাতে শুব লাগে, ইত্যাদি ইত্যাদি যিমান ধৰণৰ সুন্নত আছে কোৰআন মজিদত ক'তো বিচাৰি নাপায়। তেন্তে আমি ক'ত আছো? প্ৰিয় দৰ্শকবৃন্দ, সময় থাকোঁতে আহক আমি চিন্তা কৰোঁ। আহক পুনৰ সুন্নত সন্দৰ্ভত আমি আপোনালোকক আৰু 2টিমান তথ্য ইনশাআল্লাহ লৈ যোৱাৰ চেষ্টা কৰিম। 8 নং সূৰা আল আনফালৰ 38 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে, কুল, বাৰ্তাবাহকক আদেশ কৰিছে, তুমি কৈ দিয়া, লিল্লাযিনা কাফাৰু, আল্লাহৰ এই কথা বতৰা যিসকলে অগ্ৰাহ্য কৰিছে তেওঁলোকৰ প্ৰতি কবৰ বাবে আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে, কুল লিল্লাযিনা কাফাৰু ইন ইয়ান্তাহু, যদি সিহঁতে ক্ষান্ত হৈ যায়। ক্ষান্ত অৰ্থাৎ তেওঁলোকৰ ডিছবিলিভ বৰ পৰা যদি ওলাই আহে, আল্লাহৰ ৰসুলে কোৱা কথাৰ প্ৰতি যদি সমৰ্পিত হয়, সিহঁতে যদি ক্ষান্ত হৈ যায়, ইয়াগফাৰ লাহুম, আল্লাহে তেতিয়া সিহঁতক ক্ষমা কৰি দিব। মা কাদ সালাফা, যি অতীতত যিমান ডিছবিলিভৰ ক্ষেত্ৰত যিমান তেওঁলোকে কৰি গৈছিলে, বাৰ্তাবাহকক কৈছে তুমি কৈ দিয়া অবিশ্বাসকাৰীসকলক, অগ্ৰাহ্যকাৰীসকলক, ডিছবিলিভাৰসকলক, যে যদি সিহঁতে ক্ষান্ত হৈ যায়, ইতিমধ্যে যি ডিছবিলিভৰ ক্ষেত্ৰত যি কৰিলে এতিয়া যদি ক্ষান্ত হৈ যায়, আল্লাহে তেতিয়া আগৰ সকলোবোৰ মাফ কৰি দিব। ওয়াইন ইয়াউদু, আৰু যদি সিহঁতি ডিছবিলিভৰ দিশলৈ যদি সিহঁতি ঘূৰি যায়, ফাকাদ, তেতিয়া নিশ্চিতভাৱে মাদাত সুন্নাতাল আউৱালিন, যদি ঘূৰি যায় তেতিয়া নিশ্চিতভাৱে সিহঁত পৰিব লাগিব সুন্নাতুল আউৱালিন। চাওক, ইয়াত সুন্নতে কি অৰ্থ প্ৰকাশ কৰিছে? সুন্নতে আউৱালিন অৰ্থাৎ পূৰ্বপুৰুষসকলৰ, আদ জাতি, সামুদ জাতি, নোহৰ জাতি, যিমান আল্লাহে ধ্বংস কৰাৰ
ইতিহাস কোরআন মজিদত উল্লেখ কৰিছে সেই দিকটোক দেখুৱাই কৈছে সুন্নাতুল আউৱালিন আগৰ লোকসকলৰ সুন্নত আগৰ লোকসকলৰ নিয়ম অৰ্থাৎ আগৰ লোকসকলক আল্লাহে যেনে ধৰণে ধ্বংস কৰিছিলে তেওঁলোকে যদি ডিসবিলিভত ক্ষন্ত হৈ ঘূৰি আহে ক্ষমা কৰিব আৰু যদি ডিসবিলিভৰ দিশলৈ ঘূৰি যায় তেন্তে নিশ্চিতভাৱে সিহঁতৰ পৰিস্থিতি তেনে হ'ব যি সুন্নতে আউৱালিন অৰ্থাৎ আদ জাতি সামুদ জাতি নূহ জাতিৰ যিসমূহ ধ্বংসৰ ইতিহাস আল্লাহে কৈ আছে পৰিস্থিতি তেনে হ'ব গতিকে প্ৰসংগৰ লগত সংগতি ৰাখি আৰু এনে ধৰণে অগ্ৰাহ্যকাৰী আদ জাতি সামুদ জাতি নূহক ধ্বংস কোনে কৰিছিলে ধ্বংস কৰাৰ এই নিয়ম আল্লাহৰ হয় গতিকে সুন্নতৰ যি বাস্তৱ অৰ্থ নিয়ম ইয়াতো প্ৰযোজ্য হ'ব কাৰণ কোনো নবী ৰাসূল কোনো জেনাৰেল পাব্লিকে তেওঁলোকক হঠাৎ এটি প্ৰকাণ্ড শব্দ হৈ তেওঁলোকক সমুলঞ্চে ধ্বংস কৰিছিল বিভিন্ন ইতিহাস আমি পঢ়িছো এনে ধৰণে ধ্বংস কৰাৰ নিয়ম হৈছে আল্লাহৰ সুন্নতে আউৱালিন আগৰ লোকসকলৰ ক্ষেত্ৰত যেনে ধৰণৰ হৈছিল ঠিক তেনে ধৰণে অগ্ৰাহ্যকাৰীসকলক ক'বলৈ কৈছে যদি তোমালোকে অগ্ৰাহ্যৰ দিশলৈ যদি মুখ ফিৰাই ঘূৰাই যোৱা ইয়াৰ আগত যি পৰিস্থিতি হৈছিল একেই সুন্নত তোমালোকৰ লগতো হ'ব একেই নিয়ম তোমালোকৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব গতিকে প্ৰিয় দৰ্শকবৃন্দ আমি বিষয়বস্তুসমূহ আমি গভীৰভাৱে চিন্তা কৰিব লাগিব উপৰুৱাকে আমাক যি মন মগজুত ভৰাই দিয়া গৈছে তেনে ধৰণৰ কথা বতৰাই প্ৰকৃততে আমাক মূল তথ্যৰ কেতিয়াও সম্ভেদ দিব নোৱাৰে আন এটি তথ্য 15 নং সূৰা আল হিজৰ ইয়াৰ 13 নং আয়াতত আল্লাহে কৈছে যে লা ইউমিনুনা বিহি অগ্ৰাহ্যকাৰীসকলৰ বিষয়ে আল্লাহে কৈছে যে লা ইউমিনুনা হিহঁতে কেতিয়াও বিশ্বাস নকৰে বিহি এই হি দি আল্লাহৰ কিতাবক বুজাই আছে এই কিতাবক সিহঁতৰ কেতিয়াও বিশ্বাস নকৰে ওয়াকাদ খালাত সুন্নাতুল আউৱালিন এনে ধৰণে ইতিমধ্যে নিশ্চিতভাৱে খালাত আল্লাহৰ কিতাবক বিশ্বাস নকৰাকৈ অতীত হৈ গ'ল সুন্নাতুল আউৱালিন আগৰ যিসকল লোক অগ্ৰাহ্যকাৰী এনে ধৰণে তেওঁলোকে আল্লাহৰ কিতাব অগ্ৰাহ্য কৰি যেহেতু আহিছে গতিকে এতিয়াও আজিৰ সামগ্ৰিক প্ৰেক্ষাপটতো এই আয়াত একে ধৰণেৰে প্ৰযোজ্য হ'ব প্ৰিয় দৰ্শকবৃন্দ কেৱল বিবেচনা কৰি চাওক এই কথা বতৰাসমূহ আল্লাহৰ কিতাপ যে আমি বৰ্তমান বুলি কৈ থাকো ই কোনো পুৰণিকলীয়া কিচ্ছা কাহিনী নহয় ইয়াৰ দৰ্শনেৰে আয়াতসমূহ আহক আমি বুজো গতিকে প্ৰিয় দৰ্শকবৃন্দ আমি চেষ্টা কৰিলো সময় আমাক অনুমতি দিয়া নাই বহুতো আয়াত আছে সৰ্বমুঠ 21টি আয়াতত তিনিটা ভিন্ন ডেৰিভেটিভত আল্লাহ সুবহানাহু ওয়া তাআলা সুন্নত শব্দ ব্যৱহাৰ কৰিছে য'ত আল্লাহৰ নিয়ম সুন্নাতুল্লাহ আল্লাহৰ সুন্নত গতিকে আল্লাহৰ সুন্নতক আমি এজন বিশেষ ৰসুলৰ ওপৰত জাপি দি আমি ধৰ্ম পালন কৰি অহাটো আল্লাহৰ কিতাবে প্ৰকৃততে আমাক সমৰ্থন কৰিছে নে নাই আমি আশা ৰাখিম প্ৰত্যেকগৰাকী বিবেকবান ব্যক্তিয়ে আল্লাহৰ কিতাবৰ তথ্যৰ আধাৰত বিবেচনা কৰক ইনশাআল্লাহ যিয়ে বিবেচনা কৰিব আল্লাহে তেওঁকে সঠিক পথৰ সন্ধান দিব আলহামদুলিল্লাহ ৰাব্বি আউযু বিকা মিন হামাজাতিস শায়াতিন ওয়া আউযু বিকা রাব্বি আন ইয়াহদুরুন ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله سلام عليكم